নাই বিভাগত কাম নাই বিভাগত কাম নাই আচ্ছা লং লিভ ইউ ওয়ান্ট জাস্টিস ছাত্র ঐক্য জিন্দাবাদ আচ্ছা লং লিভ আচ্ছা লং লিভ উই ওয়ান্ট জাস্টিস উই ওয়ান্ট এজাহাৰৰ ভিত্তিত যেনেধৰণে প্ৰশাসনে ব্যৱস্থা ল'ব লাগিছিল নোলোৱাৰ কাৰণে আজি আটচাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আজি ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে আৰু প্ৰতিবাদ সাব্যস্ত কৰি আমি নৰেন্দ্ৰ মোদী চৰকাৰখনক আৰু হিমন্ত বিশ্ব চৰকাৰখনক আমি এটাই কথা সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকৰ শ্লোগান বেটি বাচাও আৰু বেটি পঢ়াও ক'ত সোমাই আছে যদি বেটি পঢ়াবলৈ আছে তো এই সীমান্তৱৰ্তী অঞ্চল পাৰ হৈ অৰুণাচলত আজি এই টংনা চাহ বাগিচাৰ পৰা আৰু তিনিচুকীয়া জিলাৰ এজন যুৱতী যাৰ নেকি 14 বছৰো হোৱা নাই সেই যুৱতীগৰাকী কিয় তাত আবদ্ধ কৰি তেখেতক বন কৰা ছোৱালী হিচাপে নিয়োগ কৰি থৈছে যদি বেটি পঢ়োৱাৰ তেখেতসকলৰ শ্লোগান আছে তেখেতসকলে ব্যৱস্থা ল'ব লাগে যদি বেটি পঢ়াবই আছে আৰু বেটি মানে বচোৱাৰ কথা যিটো আছে যদি বেটি তেখেতসকলে বচোৱা সিদ্ধান্ত লৈছে শ্লোগান দিছে তো ক'ত আজি বেটি বাচি আছে কওক আজি শদিয়া অঞ্চলত পুলিচ গিজগিজাই থকা অৱস্থাত আজি কিশোৰীক ধৰ্ষণ কৰা ধৰণৰ জঘন্য কাণ্ড ইয়াত সংঘটিত হৈছে আৰু এই কাণ্ড সংঘটিত কোনে কৈছে কোনে কৰিছে এই শৃংখল চলিয়াৰ যি বীৰ লাচিত সেনাৰ যি নেতা কৰ্মীসকল আছে এই ভণ্ড নেতাসকল আছে তেখেতসকলে এই কৰ্মকাণ্ড কৰিবলৈ তেখেতসকলে উদ্যত হৈছে মদ খুৱাই কিনে আবদ্ধ কৰি কিনে নাবালিকা দুগৰাকীক ধৰ্ষণ কৰিবলৈ তেখেতসকলে চেষ্টা চলাইছে আটাইতকৈ এতিয়া ডাঙৰ কথা হৈছে যে সেই দুজন নেতাক লাচিত সেনাৰ কৰ্মীসকলে ক'ৰবাত লুকুৱাই থৈছে বুলি আমি প্ৰশাসন ফালৰ পৰা আমি গম পাইছোঁ অতি লজ্জাজনক বিষয় যদি এই ধৰণে যদি লাচিত সেনাৰ কৰ্মকৰ্তাই কৰে আৰু অসমত যদি তেখেতসকলে জাহিৰ কৰিব বিচাৰিছে যে আমি ভূমিপত্ৰৰ হকে মাত মাতিছোঁ চাহ জনগোষ্ঠীৰ লোকসকল কি ভূমিপত্ৰ নহয় নেকি চাহ জনগোষ্ঠীৰ যিসকল ল'ৰা ছোৱালী আছে তেখেতসকলৰ অধিকাৰ নাই নেকি ওলাই আহিবলৈ যদি আছে শৃংখল চলিয়াই অতি শীঘ্ৰে প্ৰতিক্ৰিয়া দিয়ক আজি কেইবাটা দিন উকলি গ'ল কিন্তু শৃংখল চলিয়াই হওক বা বীৰ লাচিত সেনাৰেই হওক কোনো ধৰণৰ কিন্তু প্ৰতিক্ৰিয়া নাই শদিয়া অঞ্চলত বহুতো জাতীয় জনগোষ্ঠীয় সংগঠন আছে কিন্তু তেখেতসকলৰ এটাও প্ৰতিক্ৰিয়া নাই যে কি কাৰণে নাই আজি চাহ জনগোষ্ঠীৰ যুৱতী হোৱাৰ কাৰণে প্ৰতিক্ৰিয়া নাই নেকি কালি যদি এই কাণ্ড যদি কোনোবা চাহ জনগোষ্ঠীৰ ল'ৰাই যদি কৰাহেঁতেন কিন্তু তেখেতসকলৰ প্ৰতিক্ৰিয়াৰ কিন্তু একে হাৰি নাথাকিলে হয় ফেচবুকত হাৰি নাথাকিলে হয় কিহৰ কাৰণে প্ৰতিক্ৰিয়া নাই আমাৰ মুকলি প্ৰশ্ন তেখেতসকললৈ যদি আমি 6 জনগোষ্ঠীয় সংগঠনতো আমি জড়িত আছোঁ এই ধৰণৰ কৰ্মকাণ্ডবিলাকত কিন্তু এটাও জনগোষ্ঠীৰ কিন্তু কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই আমি আজি দুখ পাইছোঁ যাৰ কাৰণে আমি প্ৰতিবাদ কৰিবলৈ আজি আমাৰ চাহ শ্ৰমিকসকলক আমাৰ যি আটচাৰ কৰ্মীসকল আছে কেডাৰসকল আছে তেখেতসকলক আমি লৈ আজি এই ৰাজপথ আমি আবদ্ধ কৰি নিজৰ যি আমাৰ চৰকাৰ তৰফৰ পৰা বা প্ৰশাসনৰ পৰা আমি যি সহায় বিচাৰিব লাগে বা এই দুখীসকলক কৰায়ত্তৰ কৰাৰ কাৰণে আমি ইয়াত আবদ্ধ কৰি কিনে আমি আহ্বান জনাবলগীয়া হৈছে যদি চৰকাৰখনৰ সঁচাকৈ সদিচ্ছা আছে অতি শীঘ্ৰে এই দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰক আৰু জেল হাজতলৈ প্ৰেৰণ কৰক এইটোৱে আজি আমাৰ এই প্ৰতিবাদৰ আজি মূল দাবী আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত